হাউ টু ইম্প্ৰুভ এণ্ড ইনক্ৰিজ ৰানিং ষ্টেমিনা। ৰানিং পাৱাৰ বঢ়াবলৈ হ'লে কি কি আপোনালোকৰ কৰিব লাগিব। তো কিছুমান কথা আছে, সেইখিনি কথা যদি আপোনালোকে মেইনটেইন কৰি চলিব পাৰে তেতিয়াহ'লে ৰানিং কৰাৰ কাৰণে যিটো ষ্টেমিনাৰ প্ৰয়োজন সেইটো আপোনাৰ বডিত একেবাৰে ভৰপূৰ হৈ যাব। তো সকলোৱে মোক কমেণ্ট কৰি থাকে যে দাদা আমাৰ ৰানিং মানে ষ্টেমিনাটো ইমানো বাঢ়া নাই। তো আজি মই যিকেইটা কথা আপোনালোকক ক'ম সেইকেইটা আজিৰ পৰাই মানি চলিব। তো 110% ৰানিং ষ্টেমিনা আপোনাৰ বডিত বহুত পৰিমাণে ইনক্ৰিজ হৈ যাব। প্ৰথম কথা হৈছে যেতিয়া আমি ৰানিং কৰিব যাওঁ তেতিয়া এটা নিয়ম ফ'ল' কৰিব লাগে যে মানে নিজৰ বডিটো প্ৰথমতে গৰম কৰি ল'ব লাগে। ৰানিং আৰম্ভ কৰাৰ আগত এপাক নহ'লে 2 পাক নিজৰ ফিল্ডখন ঘূৰিব লাগে। তাৰপিছতহে ৱাৰ্ম আপ, এক্সাৰচাইজ এণ্ড ষ্ট্ৰেচিং কৰিব লাগে। যেতিয়া যদি কোনোদিন আপোনালোকে এনেকুৱা হয় যে ৱাৰ্ম আপ নকৰে বা ষ্ট্ৰেচিং নকৰে, তাৰপিছত নকৰি যদি ৰানিং আৰম্ভ কৰে তেতিয়াহ'লে আপোনাৰ পেইন আৰম্ভ হ'ব। তো ৰানিং কৰাৰ আগত সদায় মনত ৰাখিব যে ষ্ট্ৰেচিং, ৱাৰ্ম আপ এণ্ড এক্সাৰচাইজ মাষ্ট বি প্ৰয়োজন। আৰু এইটোৱে আপোনাৰ বডিত আপোনাৰ ৰানিং পাৱাৰ ইনক্ৰিজ কৰাৰ কাৰণে 110% ৱৰ্ক কৰে। আৰু যেতিয়া এক্সাৰচাইজ কৰিব সেই এক্সাৰচাইজখিনি কেতিয়াও যে গ্ৰুপত এক্সাৰচাইজ কৰি আছে তো মই গ্ৰুপত কৰি থাকিম কেতিয়াও নকৰিব। সকলোৰে বডি, সকলোৰে ৰানিং ষ্টেমিনা, সকলোৰে ৰানিং পজিশ্যন অনুসৰি সকলোৰে বেলেগ বেলেগ এক্সাৰচাইজ কৰাৰ প্ৰয়োজন। আপোনালোকে ৰানিং কৰাৰ সময়ত নিজকে এবাৰ চাব, নিজৰ লগত পৰিচিত হ'ব যে মই মানে ক'ত ৰখি আছোঁ, মই ক'ত আগবাঢ়ি আছোঁ, সেই মই য'ত ৰখি আছোঁ তাক কেনেকৈ ইম্প্ৰুভ কৰিম, তাৰ কাৰণে কেনেকুৱা মই এক্সাৰচাইজ কৰিম, সেই হিচাপত আপোনালোকৰ এক্সাৰচাইজ কৰিব লাগিব, সেই হিচাপত চলিব লাগিব। বেলেগৰ বডি হিচাপত বেলেগে এক্সাৰচাইজ কৰি থাকিব, তো বেলেগক চাই আপুনি আপোনাৰ বডিৰ লগত যদি পৰিচিত নাথাকে সেইটো এক্সাৰচাইজ কৰি আপুনি কেতিয়াও নিজকে মানে আগবঢ়াই লৈ যাব নোৱাৰিব। ঠিক আছে। ইয়াৰ পিছত হৈছে যে আমি ডেইলিয়ে এটা বস্তুৱে এপ্লাই কৰোঁ। যেনেকুৱা কোনো এজনে যদি কিবা এটা ইভেণ্টৰ কাৰণে যদি 100 মিটাৰৰ কাৰণে যদি প্ৰেক্টিছ কৰে, ই সদায় 100 মিটাৰ ৰানিংটোৱে প্ৰেক্টিছ কৰি থাকে। কোনোবাই যদি 1600 মিটাৰৰ কাৰণে প্ৰেক্টিছ কৰে তেতিয়াহ'লে ই সদায় 1600 মিটাৰৰে প্ৰেক্টিছ কৰি থাকে। যেনেকুৱা অসম পুলিচৰ ইণ্টাৰভিউ দিব লগা সকলে সদায় 3200 মিটাৰৰে প্ৰেক্টিছ কৰি থাকে। তো এনেকৈ ৰানিং কৰিলে আপোনাৰ ৰানিং এসপ্তাহ ইম্প্ৰুভ হ'ব, 2 সপ্তাহ ইম্প্ৰুভ হ'ব। কিন্তু এনেকুৱা এটা ঠাইত যাই কিনে আপোনাৰ ৰানিঙৰ যিটো টাইমিং আছে সেইটো ৰখি যাব। তাতকৈ আৰু ভাল টাইমিং লৈ আহিব নোৱাৰিব। তো ভাল টাইমিং লৈ আহিবলৈ হ'লে আপোনালোকৰ ৰুটিন এপ্লাই কৰিব লাগিব। আপোনালোকে শিডিউল হিচাপত মানে এইটো এপ্লাই কৰিব লাগিব। সদায় বেলেগ বেলেগ শিডিউল এপ্লাই কৰিব লাগিব। যেনেকুৱা এদিনাখন আপুনি 3200 মিটাৰ ৰানিং কৰিলে, ঠিক আছে, তাৰ পিছৰ দিনা কি কৰিব লাগিব, হয়তো আপোনাৰ স্পীড ৰানিং কৰিব লাগিব, নেক্সট দিনা কি কৰিব লাগিব, শ্ল' ৰানিং কৰিব লাগিব, নহ'লে এদিনাখন আপোনাৰ লং ৰানিং কৰিব লাগিব আৰু এদিনাখন আপোনাৰ শ্ল' ৰানিং কৰিব লাগিব। নহ'লে কি কৰিব লাগিব যে এদিনাখন আপোনাৰ হিলছ টাইপ এৰিয়াত আপোনাৰ ৰানিং কৰিব লাগিব, য'ত নেকি ৰানিং কৰিলে আপোনাৰ ভৰিত প্ৰচুৰ পৰিমাণে প্ৰেছাৰ আহে। তেনেকৈ যদি আপোনালোকে বিভিন্ন ধৰণৰ শিডিউল এপ্লাই কৰি যদি ৰানিঙত মানে এপ্লাই কৰে শিডিউলকেইটা, তেতিয়াহে আপোনাৰ চান্স 110% আছে যে আপোনাৰ ৰানিং ইম্প্ৰুভ হ'ব। আপুনি যিমান কঠোৰ পৰিশ্ৰম নকৰক কিয় বা আপোনাৰ ৰানিং যিমানে ভাল নাহক কিয় বা আপোনাৰ বডিত যিমানে ষ্টেমিনা নাথাকক কিয়, যদি আপুনি মানে সঠিক ডায়েট মেইনটেইন নকৰে তথাপিও আপুনি লাহে লাহে আপোনাৰ বডি ষ্টেমিনা কমিব থাকিব। তো ইয়াত ডায়েট মেইনটেইন কৰাৰ কথা ক'লে ইমানো মানে হেভি মানে বেছি পইচা দি কিনি ডায়েটৰ কথা ইয়াত কোৱা হোৱা নাই। কাৰণ যিমানজনে ৰানিং প্ৰেক্টিছ কৰে সেই সকলোখিনি ল'ৰাই মধ্যবিত্ত নহ'লে একেবাৰে নিম্নতম ফেমিলিৰ পৰা উঠি অহা। তো সেইসকলে কেতিয়াও মানে ভাল ডায়েট কিনি খাব নোৱাৰে। তো আপুনি যদি সৰু সুৰা ডায়েট মেইনটেইন কৰি যদি আপোনাৰ ষ্টেমিনাটো বিল্ড আপ কৰিব বিচাৰে, বঢ়াব বিচাৰে, তেতিয়াহ'লে আপুনি ৰাতিপুৱা চেনা বা মগু, ঠিক আছে, কাজু, খেজুৰ বা সদায় খোৱাৰ সময়ত এটাকে কণী যদি খায় আৰু লগতে যদি বিটৰ স্লাড বনাই লৈ কিনে খায়, এইকেইটা ডায়েট যদি আপোনালোকে মেইনটেইন কৰিলে আপোনাৰ বডিত বহুত পৰিমাণে এটা ষ্টেমিনা বাঢ়িবলৈ আৰম্ভ হ'ব। আৰু ৰানিং ডায়েটৰ ভিতৰত আপোনালোকে ইলেক্ট্ৰল ইউজ কৰিব পাৰে। ইলেক্ট্ৰল কেতিয়া ইউজ কৰিব, যেতিয়া আপোনালোকৰ ৰানিং শেষ হৈ যাব, শেষ হোৱাৰ পিছত যেতিয়া আপোনাক বহু পৰিমাণে ভাগৰ লাগিব, সেই ভাগৰ লগাৰ সময়ত যদি আপোনালোকে সেই সময়ত যদি ৰিকভাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইলেক্ট্ৰল খাব। ইলেক্ট্ৰল খালে বডিৰ মানে যিটো এনাৰ্জি আছে এইটো সোনকালে ৰিকভাৰ হয়। যিমানজনে ডায়েট মেইনটেইন কৰাৰ পিছতো নিজকে ইম্প্ৰুভ হোৱা বুলি দেখা নাই সেইসকলক মই ছাজেষ্ট কৰোঁ আপোনালোকে কিবা এটা ছাপ্লিমেণ্ট ইউজ কৰক। তো আপোনালোকে কি ছাপ্লিমেণ্ট ইউজ কৰিব সেইটো মই নকওঁ, আপোনালোকৰ বডিৰ হিচাপত আপোনালোকৰ বডিৰ যেনেকুৱা বিচাৰে সেই হিচাপত আপোনালোকে ছাপ্লিমেণ্টটো ল'ব পাৰে নিজৰ ডক্তৰক দেখুৱাই। যেনেকুৱা যিকোনো মাল্টিভিটামিন টেবলেটে হওক বা কিবা জুচে হওক, লিকুইডে হওক, যিকোনো বস্তু সেইটো ডক্তৰক দেখাই কিনে নিজৰ বডি হিচাপত ল'ব। ইয়াৰ পিছত আহিব যে আপুনি যিমানে কঠোৰ পৰিশ্ৰম নহওক কিয় যদি আপুনি ৰেষ্ট নকৰে, ঠিক আছে, যদি আপুনি নিজকে ৰিলেক্স নকৰে তেতিয়াহ'লে কেতিয়াও আপুনি এটা ভাল ৰিজাল্ট পাব নোৱাৰিব। আপোনাৰ যিকেইটা চেলছ আছে গোটেইকেইটাক যদি কঠোৰ পৰিশ্ৰম কৰা হয় সেইসকলক কি কৰিব লাগিব, ৰেষ্ট কৰাব লাগিব, ঠিক আছে, আপোনাৰ এনাৰ্জি ৰিকভাৰ কৰিবলৈ সময় দিব লাগিব। তো আমাৰ বডিটো আটাইতকৈ টোপনি মাৰি বেছিহে ৰিলেক্স ফিল কৰে, ঠিক আছে।
তো আপোনাৰ দিনত মিনিমাম 8 ঘণ্টা আপোনাৰ টোপনি মাৰিব লাগিব যদি নিজকে ৰিলেক্স ফিল কৰাব বিচাৰে। তো আপোনাৰ টোপনি মাৰিব লাগিব বেছিকৈ, আৰু যদি আৰু এটা উপায় আছে, নহ'লে আপোনাৰ সদায় চুইমিং কৰিব লাগিব। আপোনালোকে যদি নদীত যায় গা ধুই তথাপিও আপোনাৰ বডিটো সোনকালে ৰিলেক্স ফিল কৰে বা আপোনাৰ এনাৰ্জিটো ৰিকভাৰ হয়। ইয়াতকৈ আৰু এটা ভাল উপায় আছে, য'ত নেকি হালকা ৰ'দৰ পোহৰ পৰিছে কোনো এখন ঠাইত, তাতে যায় যদি আপুনি শুই থাকে কিছু সময়, তেতিয়াহ'লে আপোনাৰ বডিৰ চেলছ সোনকালে মানে ৰিকভাৰ হৈ যায়, সোনকালে মানে ৰিলেক্স ফিল হৈ যায়। তো আপুনি মানে পৰ্যাপ্ত আপোনাৰ মানে যিমানখিনি বডিৰ কাৰণে প্ৰয়োজন আপোনাৰ ৰেষ্ট কৰিবই লাগিব, ঠিক আছে। এইটো ক্ষেত্ৰত আপোনালোকৰ মানে যেতিয়া টোপনি মাৰিব তাতে একো মানে কম্প্ৰমাইজ নকৰিব, মানে টোপনিটো বেছিকৈ মাৰিবলৈ চেষ্টা কৰিব। যিমান টোপনি বেছি মাৰিব সিমান আপুনি ৰিলেক্স বেছিকৈ হ'ব পাৰিব, সিমান আপোনাৰ এনাৰ্জি ৰিকভাৰ হ'ব। আপুনি যিমানে কঠোৰ পৰিশ্ৰম নকৰক কিয় বা যিমানে আপোনাৰ বডিত ষ্টেমিনা নাথাকক কিয় আৰু আপুনি যিমানে ডায়েট মেইনটেইন নকৰক কিয়, কিন্তু আপোনাৰ যদি ৰানিং পজিশ্যন আৰু যদি ৰানিং কিটবোৰ ঠিক নহয় তেতিয়াহ'লে আপোনাৰ ৰানিং কেতিয়াও ইম্প্ৰুভ নহ'ব। এটা কথা সদায় মনত ৰাখিব যে ৰানিং পজিশ্যন এণ্ড ৰানিং কিটছ বহুত এটা মানে ভাল ৰোল কৰে আপোনাৰ ৰানিংটো ইম্প্ৰুভ কৰাৰ কাৰণে। ইয়াত ৰানিং কিটছ ক'বলৈ গ'লে আপোনাৰ ড্ৰেছ যিটো পিন্ধি ৰানিং কৰিব বা আপোনাৰ যিটো শ্বুজ আছে সেইবিলাক বস্তু, আৰু ৰানিং পজিশ্যনটো, ঠিক আছে। এতিয়া যদি কোনোবাই যদি জিন্স পেণ্ট পিন্ধি এটা ৰানিং কৰিব বিচাৰে তেতিয়াহ'লে কেতিয়াও ভাল এটা ৰানিং কৰিব নোৱাৰিব। তো সেই ক্ষেত্ৰত মই ক'বলৈ গৈছোঁ যে আপোনালোকে ভাল হ'ব যে হাফ পেণ্ট এটা পিন্ধি কিনে এযোৰ জোতা পিন্ধি ৰানিং কৰক। তেতিয়াহ'লে কি হ'ব, আপুনি মানে নিজৰ হাত ভৰি খুলি কিনে ৰানিং কৰিব পাৰিব যেনেকৈ আপোনাৰ মন মৰ্জি। আৰু ৰানিং কৰাৰ সময়ত আপোনাৰ পজিশ্যন যিটো আছে সেই পজিশ্যনটো একদম পাৰফেক্ট হ'ব লাগিব। হয়তো মই ইয়াত একদম আপোনাৰ পজিশ্যনটো দেখাই দিব নোৱাৰিম, কিন্তু তথাপিও মই মুখেৰে কৈ দিম, আপোনালোকে নিজে প্ৰেক্টিকেল কৰি ল'ব। এক নম্বৰ কথা হৈছে যে আমি যেতিয়া ৰানিং কৰোঁ বহুতে দেখা যায় যে একফালে অকণমান বেকা হৈ কিনে ৰানিং কৰে। যদি আপোনাৰ এনেকুৱা অভ্যাস আছে তো সেই অভ্যাসটোৱে আপোনাৰ ৰানিং ষ্টেমিনা ইনক্ৰিজ কৰাত বাধা প্ৰদান কৰিব, ঠিক আছে। তেতিয়াহ'লে আপোনাৰ ৰানিং তেনেকুৱা নকৰাটোৱে বহুত বেটাৰ। তো যেতিয়া ৰানিং কৰিব একদম চিধা বডি হৈ ৰানিং কৰিব। আৰু কোনোবাই দেখা যায় যেতিয়া ৰানিং কৰে অকণমান পিছফালে হেলি দি কিনে ৰানিং কৰে। তো আপোনাৰো যদি পজিশ্যন তেনেকুৱা, তো সেই পজিশ্যনত যদি আপুনি ৰানিং কৰে তেতিয়াহ'লে আপোনাৰ ৰানিং ষ্টেমিনা কেতিয়াও নাবাঢ়ে। ৰানিং ষ্টেমিনা বঢ়াবলৈ হ'লে আপোনাৰ যিটো বডি আছে সেইটো একদম পূৰা চিধাভাৱে দৌৰিব লাগিব। আৰু যিটো হেণ্ড মুভমেণ্ট আছে, ঠিক আছে, যেতিয়া ৰানিং কৰোঁতে যেতিয়া আমি হেণ্ড মুভমেণ্ট হৈ থাকে, কাৰোবাৰ এনেকুৱা আছে যে এটা বেছি গৈ আছে এটা কম গৈ আছে, তেনেকুৱা যদি থাকে সেইটোও, ঠিক আছে, আপোনাৰ ৰানিঙত ডাঙৰ এটা এফেক্ট পেলাব পাৰে। তো ৰানিং ষ্টেমিনা বঢ়াবলৈ হ'লে যেতিয়া আপোনালোকে ৰানিং প্ৰেক্টিছ কৰিব বা যেতিয়া প্ৰেক্টিছ এনে ৰানিং কৰিব, তো যিটো ৰানিঙৰ পজিশ্যন সেই পজিশ্যনটো একদম পাৰফেক্ট ৰাখিবলৈ চেষ্টা কৰিব। আৰু ৰানিং এনেকুৱা এটা বস্তু নহয় যে ৰানিংটো মানে এদিনতে আপোনালোকে বহুতকৈ ৰানিং কৰি ল'ব পাৰিব। এইটো মানে বুকছ বা চিলেবাছৰ নিচিনা নহয় যে মই গোটেই বছৰ পঢ়া শুনা নকৰি 10 দিন পঢ়া শুনা কৰি কিনে মোৰ চিলেবাছ কমপ্লিট কৰি ল'ম। ৰানিংটো ভালকৈ ৰানিঙত এটা ভাল ৰিজাল্ট আনিবলৈ হ'লে, ইয়াৰ ষ্টেমিনা বঢ়াবলৈ হ'লে ইয়াত ৰেগুলাৰিটি মেইনটেইন কৰিব লাগিব। আপুনি যদি ভাবে যে আজি ৰানিং কৰিম কালি নকৰোঁ পৰহি নকৰোঁ কেতিয়াবা আহি আৰু এদিন কৰি যাম, আপোনাৰ যদি মানে ডায়েট ঠিক থাকে, পজিশ্যন ঠিক থাকে, আপোনাৰ যদি মানে ড্ৰেছটো সকলোখিনি ঠিক থাকে, কিন্তু আপুনি যদি ৰেগুলাৰিটি মেইনটেইন নকৰে তেতিয়াহ'লেও আপোনাৰ ৰানিং কেতিয়াও ইম্প্ৰুভ নহয় বা আপোনাৰ ষ্টেমিনাও কেতিয়াও নাবাঢ়ে। আপোনাৰ ৰানিং ইম্প্ৰুভ কৰাৰ কাৰণে আৰু ষ্টেমিনা বঢ়াৰ কাৰণে আপোনাৰ ৰেগুলাৰিটি মেইনটেইন কৰিব লাগিব। এটা ডিচিপ্লিন অনুসৰি আপোনাৰ চলিব লাগিব। যেনেকুৱা হওক যে আপুনি যদি ভাবিছে যে মই সদায় ৰাতিপুৱা ৰানিং কৰিম, তো আপুনি সদায় ৰাতিপুৱা এটা ডিচিপ্লিন অনুসৰি ৰানিং কৰি থাকক। আপুনি যদি ভাবিছে যে মই সদায় দুবেলা ৰানিং কৰিম, তেতিয়াহ'লে আপুনি সেইটো ৰেগুলাৰিটি মেইনটেইন কৰক। ৰানিং ইম্প্ৰুভ কৰিবলৈ হ'লে সময় লাগিব, এইটো বস্তু এদিনতে আপোনালোকে কেতিয়াও ইম্প্ৰুভ কৰিব নোৱাৰিব। নেক্সট হৈছে যে আপোনাৰ মটিভেট থাকিব লাগিব। ৰানিং কৰাৰ সময়ত যদি আপোনাৰ ভিতৰটো যদি মটিভেট নাথাকে, যদি মন একেবাৰে ডাউন হৈ থাকে, তেতিয়াহ'লে আপোনাৰ বডিত যিমানে ষ্টেমিনা নাথাকক কিয় তথাপিও আপুনি মানে আপোনাৰ এনাৰ্জি ৰানিঙৰ সময়ত দেখাবই নোৱাৰিব। তো ৰানিংটো ভাল হোৱাৰ কাৰণে বা ৰানিঙত ভাল এটা ৰিজাল্ট অনাৰ কাৰণে আপুনি যেতিয়া ৰানিং কৰিব আপোনাৰ মাইণ্ডটো সদায় মটিভেট ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ লাষ্ট অপশ্যনটো হৈছে যে ৰানিং ষ্টেমিনা ইম্প্ৰুভ কৰাৰ কাৰণে বা ৰানিঙত ভাল এটা ৰিজাল্ট অনাৰ কাৰণে এটা ফ'কাছ ৰাখিবই লাগিব যে মই কিহৰ কাৰণে দৌৰি আছোঁ, মোৰ টাৰ্গেট কিমান, মই কি কৰিম। আপোনাৰ যদি ফ'কাছ ঠিক থাকে আপোনাৰ মাইণ্ড এনে ছেট হৈ যাব, আৰু যেতিয়ালৈকে মাইণ্ড ছেট নহ'ব তেতিয়ালৈকে আপুনি একো কৰিব নোৱাৰিব। তো মই যিখিনি কথা ক'লোঁ সেইখিনি কথা যদি আপোনালোকে মানি চলিব পাৰে তো 110% আপোনালোকৰ ৰানিং ইম্প্ৰুভ হ'বই হ'ব। তো আজিৰ ভিডিঅ'টো যদি অকণমান ভাল লাগি থাকে আৰু আপোনালোকৰ কাৰণে যদি অকণমান হেল্পফুল হয় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় ভাৰত।